নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল কোনো ব্যক্তিয়ে যদি জোৰ পাতি থকা সাপ দেখে বা সাপে নৃত্য কৰাৰ ভংগীমাৰে খেলি থকা দেখে তেনে তেওঁৰ জীৱনলৈ পাঁচটা সংকেত আহে আগন্তুক দিনত তেওঁৰ জীৱনত সৌভাগ্য বা দুৰ্ভাগ্য অহাটো একেবাৰে নিশ্চিত হৈ পৰে তেনে ক্ষেত্ৰত সৌভাগ্যই হয় নে দুৰ্ভাগ্যই হয় কেনেকৈ জানিব সেই জুৰীয়া সাপ দেখাৰ সময়ত যদি আপুনি এটা কাম কৰিব পাৰে তেনে আপুনি মহাদেৱৰ কৃপাত ভাগ্যশালী হ'বই আৰু মহাদেৱৰ কৃপাত আপুনি আপোনাৰ সৌভাগ্যৰ জৰিয়তে সৌভাগ্যশালী হৈ জীৱনত সুখী হ'ব পাৰিব আপোনাৰ সৌভাগ্যই ইমানেই সহায় কৰিব আপুনি যি কৰিব তাৰ সফলতা পাব মনৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিব জোৰ সাপে নচা বা জোৰ সাপ দেখা ব্যক্তিৰ বাবে মহাদেৱৰ কিছুমান সংকেত আহে সময় অনুসৰি দেখিলে সৌভাগ্য আহে আৰু সেই সৌভাগ্যৰ অধিকাৰী হ'বলৈ জোৰ সাপ দেখাৰ পাছত কিছুমান কাম কৰিব লাগে যদি মহাদেৱৰ সেই সংকেত পোৱাৰ পাছতো কামখিনি কৰা নহয় তেনে মহাদেৱ বিতুষ্ট হৈ জীৱনলৈ অহা সৌভাগ্য আঁতৰি যায় আকৌ সাপে জোৰ পাতি থকা দেখাৰ সময় যদি বিপৰীত সময় হয় অৰ্থাৎ বেয়া সময় হয় তেনে ব্যক্তিৰ জীৱনলৈ অতি ভয়াৱহ দিনৰ আগমন হয় শাস্ত্ৰ অনুসৰি বিপৰীত বা বেয়া সময়ত যদি জুৰীয়া সাপ কোনো লোকে দেখে তেনে যদি প্ৰতিকাৰ নকৰে ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম সাপে জোৰ পাতি নচাৰ ভংগীমাত কিয় থাকে জোৰ পাতি থকা সাপ দেখিলে কি কৰিব লাগে সাপ জোৰ পাতি থকাৰ সময়ত দেখিলে সৌভাগ্য আহে নে দুৰ্ভাগ্য আহে কোন সময়ত দেখিলে জোৰ পাতি থকা সাপ শুভ হয় সৌভাগ্য আহে আৰু কোন সময়ত দেখিলে দুৰ্ভাগ্য আহে জুৰীয়া সাপ দেখা পালে কি কি প্ৰতিকাৰ কৰিব লাগে নহ'লে ভয়ংকৰ বিপদত পৰাৰ আশংকা বেছি হয় জুৰীয়া সাপে নচা দেখিলে কি কি সংকেত আহে মহাদেৱে কিয় নিজৰ শৰীৰত সাপ বা সৰ্প ধাৰণ কৰিছিল মহাদেৱৰ ডিঙিত যিটো সাপ থাকে সেইটো প্ৰকৃততে কোন কিয় অনাদি অনন্ত দেৱাদিদেৱ মহাদেৱে তেওঁক নিজৰ ডিঙিত ধাৰণ কৰি লৈ ফুৰিছিল আজিৰ ভিডিঅ'ত এই সকলোবোৰ কথাৰ বিষয়ে জানিব পাৰিব সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে কথাসমূহ জানি দেৱাদিদেৱ মহাদেৱৰ কৃপাত নিশ্চয় ধন্য হোৱাৰ সুযোগ পাব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক জুৰীয়া সাপ দেখিলে জীৱনলৈ কি কি সংকেত আহে আৰু সেই সাপ দেখাৰ ব্যক্তিয়ে কি কৰিব পাৰিলে সৌভাগ্য মুকলি হৈ মহাদেৱৰ কৃপাত ভাগ্যশালী হয় দেৱাদিদেৱ মহাদেৱে কিয় নিজৰ ডিঙিত সাপ ধাৰণ কৰি ফুৰিব লগা হ'ল কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত অনাদি অনন্ত শক্তিৰ অধিকাৰী প্ৰভু ভোলানাথক স্মৰণ কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰভু ভোলানাথে সকলোকে দয়া কৰে যিজনে তেওঁক ভক্তি কৰি সৎপথত থাকে তেওঁক মহাদেৱে যিকোনো বিপদত ৰক্ষা কৰে আৰু তেওঁৰ আশা আকাংক্ষা পূৰণ কৰে মহাদেৱে যিসকলে মহাদেৱক ভক্তি কৰে তেওঁলোকে নিশ্চয় ইয়াৰ প্ৰমাণ কেতিয়াবা নহয় কেতিয়াবা পাইছে সেয়েহে মহাদেৱক ভক্তি কৰা ভক্তৰ মহাদেৱৰ ওপৰত অগাধ বিশ্বাস থকা দেখিবলৈ পোৱা যায় এই বিশ্বৰ ব্ৰহ্মাণ্ডত সকলোতে মহাদেৱৰ শক্তি বিৰাজমান হৈ থাকে প্ৰথমে জানো আহক সেই অনাদি অনন্ত শক্তিৰ অধিকাৰী প্ৰভু ভোলানাথে কিয় নিজৰ ডিঙিত সাপ ধাৰণ কৰিব লগা হ'ল এক আখ্যান অনুসৰি দক্ষ প্ৰজাপতিৰ দুগৰাকী কন্যা আছিল এগৰাকী হৈছে বিনতা আনগৰাকী হৈছে কদ্দু এই দুই কন্যাক দক্ষ প্ৰজাপতিয়ে ঋষি কাশ্যপলৈ বিবাহ দিছিল বিবাহৰ পাছত কিছুদিন থকাৰ পাছত ঋষি কাশ্যপে দুই পত্নীক শুশ্ৰূষাত সন্তোষিত হৈ এদিন দুয়োগৰাকীক মাতি ক'লে হে সুন্দৰীসকল তোমালোক দুয়োৰে শুশ্ৰূষাত আমি পৰম সন্তোষিত হৈছোঁ সেয়েহে তোমালোক দুয়োগৰাকীয়ে যি বৰ বিচৰা সেই বৰ দিবলৈ মই বাধ্য হৈছোঁ তেতিয়া তেওঁৰ প্ৰথম পত্নী বিনাতাই ক'লে হে স্বামী মোক দুটি পুত্ৰ দিয়ক যি দুটি সন্তানে ভগৱানৰ চৰণত সেৱা কৰিব পাৰে ইয়াৰ পাছত দ্বিতীয়গৰাকী পত্নী কদ্দুৱে ক'লে হে স্বামী মোক 100 পুত্ৰ হোৱাৰ বৰ দিয়ক মোৰ পুত্ৰই যেন ভগৱানক সেৱা কৰাৰ লগতে পৃথিৱী জয় কৰিব পাৰে ঋষি কাশ্যপে দুয়োগৰাকীৰ পত্নীৰ মনোবাঞ্ছা পূৰ্ণ হ'বলৈ বৰ দিলে ঋষিৰ বৰত দ্বিতীয় পত্নী কদ্দুৰ 100 সাপ জন্ম হ'ল কদ্দুৰ প্ৰথম সন্তান হৈছে চেৰনাগ শাস্ত্ৰ অনুসৰি সেই চেৰনাগে মহাপৰাক্ৰমী হৈ উঠে আৰু চেৰনাগ বলশালী হয় ভগৱান বিষ্ণুক ভক্তি কৰি সন্তুষ্ট কৰে চেৰনাগে আৰু ভগৱান বিষ্ণুৱে চেৰনাগক ইচ্ছাৰ কথা সোধাত তেওঁ ভগৱান বিষ্ণুক সেৱা কৰাৰ কথা কোৱাত ভগৱানে তেওঁৰ ইচ্ছা পূৰণ কৰে
সেয়েহে চেৰনাগ ভগৱান বিষ্ণুৰ লগত থাকি ভগৱান বিষ্ণুক সেৱা কৰে। এই চেৰনাগকেই অনন্ত বুলি কোৱা হয়। সেই চেৰনাগেই ভগৱান বিষ্ণুৰ ৰাম অৱতাৰত লক্ষ্মণ ৰূপে জন্ম লয়। আকৌ দ্বাপৰ যুগত যেতিয়া শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ হৈছিল, তেতিয়া চেৰনাগ আহি বলৰাম ৰূপে ভগৱান বিষ্ণুৰ লগত জন্ম হৈছিল। কদ্দুৰ দ্বিতীয় পুত্ৰ হৈছে বাসুকী। বাসুকী মহাধাৰ্মিক আৰু মহাবীৰ আছিল। তেওঁ মহাদেৱক বহু বছৰ লিংগ ৰূপত পূজা কৰিছিল। শাস্ত্ৰ অনুসৰি বাসুকী আৰু তেওঁ ভাতৃসকলেই মহাদেৱক প্ৰথম লিংগ ৰূপত পূজা কৰিছিল। মহাদেৱে বাসুকীৰ ভক্তিত সন্তুষ্ট হৈ দেখা দিলে আৰু বাসুকীক ক'লে, হে নাগৰাজ, তোমাৰ ইচ্ছাৰ কথা কোৱা, কি ইচ্ছা পূৰণৰ বাবে আমাক আমন্ত্ৰণ কৰিলা? তেতিয়া বাসুকীয়ে ক'লে, হে ভোলানাথ, মই আপোনাৰ লগত সদায় থাকিব বিচাৰোঁ। যিদৰে নন্দীক আপোনাৰ কাষত ৰাখে, আমাকো তেনেকৈ ৰাখক। তেতিয়া মহাদেৱে বাসুকীৰ কথাত সন্তোষিত হ'ল আৰু তেতিয়া ক'লে, হে বাসুকী, আজিৰ পৰা তুমি মোৰ গলত থাকিবা। মই য'ত যাওঁ তোমাকো লগত লৈ ফুৰিম। সেইদিনাৰ পৰা বাসুকী নাগে মহাদেৱৰ ডিঙিত স্থান পালে আৰু সাপ বা সৰ্প মহাদেৱৰ প্ৰিয় হ'ল। অন্য এক আখ্যান অনুসৰি যেতিয়া সমুদ্ৰ মন্থন কৰা হৈছিল, তেতিয়া অমৃতৰ লগতে হলাহল বিষ ওলাইছিল। সেই বিষ যেতিয়া ওলাল, সেই বিষৰ প্ৰকোপত পৃথিৱীৰ সকলো জীৱৰ ধ্বংস হোৱাৰ উপক্ৰম হৈছিল। তেতিয়া প্ৰভু ভোলানাথে জীৱক ৰক্ষা কৰিবৰ বাবে সেই কালকুট বিষ নিজে প্ৰাণ কৰিছিল। যেতিয়া মহাদেৱে বিষ প্ৰাণ কৰিলে, তেতিয়া তেওঁৰ শৰীৰৰ উত্তাপ বাঢ়ি সেই বিষৰ প্ৰকোপত মহাদেৱৰ ডিঙি নীলা হৈ পৰিছিল। সেয়ে তেওঁক নীলকণ্ঠ বুলি কোৱা হয়। আৰু ডিঙিত অসহ্য যন্ত্ৰণা হ'বলৈ ধৰিলে। ডিঙিত কালকুট বিষে কৰা ক্ৰিয়াৰ ফলত মহাদেৱৰ ডিঙিত প্ৰচণ্ড গৰম অনুভৱ হ'ল। মহাদেৱৰ যন্ত্ৰণা দেখি বাসুকী নাগে ক'লে, হে মোৰ আৰাধ্য দেৱতা, আমাৰ শৰীৰ বৰ শীতল। আপোনাৰ শৰীৰৰ উত্তাপ কমাবৰ বাবে মই আপোনাক সেৱা কৰিব বিচাৰোঁ। যদি আপুনি ইচ্ছা কৰে, মোক আপোনাৰ ডিঙিত ধাৰণ কৰক, আপোনাৰ যন্ত্ৰণা কম হ'ব। তেতিয়া মহাদেৱে বাসুকী নাগক নিজৰ ডিঙিত ধাৰণ কৰি সেই কালকুট বিষৰ পৰা পৰিত্ৰাণ পাইছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক জোৰ পাতি থকা সাপ দেখিলে কি কি সংকেত আহে আৰু কেনেকৈ জোৰ পাতি থকা সাপ দেখিলে কি কৰিব পাৰিলে মহাভাগ্যশালী হ'ব পাৰে। সাপ হৈছে পৃথিৱীৰ ভিতৰত এবিধ বিষাক্ত প্ৰাণী। শাস্ত্ৰমতে এই বিষাক্ত প্ৰাণীবিধ দেৱাদিদেৱ মহাদেৱৰ বৰ প্ৰিয় আছিল। সেয়েহে তেওঁ সাপ নিজৰ গাত মেৰাই ৰাখিছিল। সাপ যদিও বিষাক্ত প্ৰাণী, তথাপিও সাপে জগৰ নাপালে বা কপালত নাথাকিলে দংশন বা বিষ নিদিয়ে। বহু মানুহে বহু সময়ত সাপে জোৰ পাতি থকা বা নচা দেখিছে। আমাৰ সমাজত এনে কিছুমান কথা আছে যে যিজন ব্যক্তি বা যিজন মানুহে জুৰীয়া সাপ প্ৰথমে দেখা পায়, তেওঁ নিজৰ গাৰ এপদ বস্ত্ৰ সেই সাপক দিব লাগে। যদি সেই বস্ত্ৰভাগ সাপে গ্ৰহণ কৰে, তেনে তেওঁ ভাগ্যশালী হয়, আৰু যদি গ্ৰহণ নকৰে, তেওঁৰ বাবে অশুভ দিনৰ সংকেত আহে। এই পৃথিৱীত যিমান জীৱ আছে, সকলোৱে বংশবৃদ্ধি কৰিব পৰা ক্ষমতা আছে আৰু বংশবৃদ্ধি কৰিবৰ বাবে সংগম বা কামকেলি কৰে। জোৰ পাতি নচা বা নৃত্য কৰা সাপেও সেই নাচি থকাৰ সময়তে সিহঁতৰ মাজত সংগম কৰে। যেনেকৈ অন্য প্ৰাণীবোৰে সংগম কৰাৰ অৱস্থাত সকলো কথা পাহৰি চৰম সুখানুভূতি লয়, ঠিক তেনেকৈ সাপ বা সৰ্পয়ো সেই সুখানুভূতি লোৱাৰ সময়ত ইটোৱে সিটোক আলিংগন কৰে। শাস্ত্ৰ অনুসৰি সাপৰ বীৰ্য অথবা বিন্দু অতি মূল্যৱান, যাক স্পৰ্শ কৰিলে বা দেখা পালে সৌভাগ্য বৃদ্ধি হয়। সেয়েহে সাপে সংগম কৰি থকাৰ সময়ত যদি কোনো ব্যক্তিয়ে দেখা পায়, তেনে সেই ব্যক্তিয়ে নিজৰ গাৰ এখন বস্ত্ৰ দিব লাগে। সেই বস্ত্ৰ যদি জুৰীয়া সাপে গ্ৰহণ কৰি সেই বস্ত্ৰৰ ওপৰত সংগম কৰে, তেতিয়া তাত সেই কাপোৰখনত বীৰ্যৰ লগাত সম্ভাৱনা থাকে আৰু সেই কাপোৰখন সৌভাগ্যৰ প্ৰতীক বুলি ধৰি লোৱা হয়। লোকবিশ্বাস অনুসৰি যাৰ হাতত তেনে কাপোৰ থাকে, তেওঁৰ ভাগ্য কেতিয়াও বেয়া নহয়, সকলোতে তেওঁৰ জয় হয়, তেওঁ সদায় সুখী হৈ থাকিব পাৰে। শাস্ত্ৰ অনুসৰি অতি ভাগ্যৱানজনেহে এই দৃশ্য প্ৰত্যক্ষ কৰাৰ সুযোগ পায়। আপুনি যদি ভাগ্যৱান ব্যক্তি, জীৱনত এদিন নহয় এদিন এই দৃশ্য উপভোগ কৰিবলৈ পাবই। যদি সূৰ্য উদয়ৰ পাছত পুৱাবেলা অৰ্থাৎ দুপৰীয়াৰ আগত কোনো ব্যক্তিয়ে জুৰীয়া সাপে দেখে বা জুৰীয়া সাপে নৃত্য কৰাৰ ভংগীমাত থকা দেখে, তেনে অতি ভাগ্যৱান ব্যক্তি সেইজন। শিৱ শংকৰৰ কৃপাত তেওঁ ভাগ্য উদয় হোৱাৰ সুযোগ আহে। সেই দৃশ্য দেখাৰ পাছত সেই ব্যক্তিয়ে শিৱলিংগক অভিষেক বা স্নান কৰাব পাৰিলে যিকোনো দিশত তেওঁৰ সৌভাগ্যৰ দুৱাৰ মুকলি হয়। পুৱাবেলা জোৰসাপ দেখাৰ অৰ্থ হৈছে তেওঁ মহাদেৱৰ কৃপা লাভ কৰিবলৈ গৈ আছে। যদি কোনো ব্যক্তিয়ে শাওণ মাহৰ সোমবাৰে পুৱাবেলা জোৰসাপ দেখে, তেনে তেওঁৰ বাবে অতি সৌভাগ্য আহে আৰু ৰাজভোগৰ অধিকাৰী হোৱাৰ সুযোগ আহে। সেই ব্যক্তি মহাদেৱৰ দ্বাৰা সদায় সুৰক্ষিত হৈ থাকে।
যদি কোনো ব্যক্তিয়ে দুপৰীয়া অৰ্থাৎ দিনৰ 12 বজাৰ পৰা 2 বজাৰ ভিতৰত জুৰীয়া সাপে নচা দেখে তেনে তেওঁ অসুখ বিসুখ বা ধন হানিৰ সংকেত আহে। লোকবিশ্বাস অনুসৰি এই সময়ছোৱাত যদি জুৰীয়া সাপ দেখা পোৱা হয় তেনে কোনো বাবা সন্যাসী অঘৰী লোকক দান দক্ষিণা আৰু ভোজন কৰাব পাৰিলে বিপদ বিঘিনিৰ পৰা ৰক্ষা পৰিব পাৰে। সৎভাৱে যদি মহাদেৱক ভক্তি কৰি এই কাম কৰে তেনে তেওঁ বিপদমুক্ত হৈ মহাদেৱৰ শক্তিৰ দ্বাৰা সুৰক্ষিত হয়। যদি সন্ধ্যাকালত জুৰীয়া সাপে নৃত্য কৰা কোনো ব্যক্তিৰ প্ৰত্যক্ষ হয় তেনে সেয়া অত্যন্ত অশুভ বুলি মনা হয়। কালসৰ্পৰ দোষ হয় জুৰীয়া সাপ যদি সন্ধ্যাপৰত দেখা হয়। আকস্মিক বিপদ বিঘিনিৰ উৎপত্তি হৈ ধন জন হানি হোৱাৰ সংকেত আহে। এনে সময়ত সাপে আলিংগন কৰা দেখিলে মহাদেৱৰ মন্দিৰত পূজা প্ৰাৰ্থনা কৰি তাম ৰূপ সোণৰ সৰ্প বনাই দান কৰিব লাগে। ত্ৰিশূল ডম্বৰু দান কৰিব পাৰিলে অতি সুফল পোৱা যায়। যদি কোনো লোকে তেনে দৃশ্য দেখে তেনে সেই দৃশ্য ওচৰৰ পৰা উপভোগ কৰাটো অতি ভুল কথা। তেনে কৰিলে কেতিয়াবা হকে বিপৰীত হ'ব পাৰে, কাৰণ সেই সময়ত বা তেনে সময়ত যদি জুৰীয়া সাপৰ মিলনত কোনোবাই বাধা দিয়ে তেনে অতি খঙাল হৈ পৰে। যদি সেই দৃশ্য ওচৰৰ পৰা উপভোগ কৰিবলৈ যায় তেনে বিপদত পৰাৰ আশংকা বেছি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, সময় অনুসৰি যদি জুৰীয়া সাপ দেখা হয় তেনে সেই সময়ত কৰা কামসমূহ যদি কৰিব পৰা হয় তেনে নিশ্চয় আপুনি উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।